নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে 2023 চনত অসম বন বিভাগৰ AFPF নতুনকৈ যি 900ৰো অধিক পদ নিযুক্তি দিছিল সেইখিনি পদৰ ফিজিকেল কাট অফ, ৰিটেন কাট অফ আৰু ফাইনেল মেৰিটত কিমান কাট অফ গৈছিল আৰু এতিয়া নতুনকৈ AFPF যি 405টা পদ মুকলি হৈছে সেইখিনি পদৰ ফিজিকেলৰ কাট অফ আৰু ৰিটেনৰ কাট অফ কিমান যাব এই ভিডিঅ'টো সকলোখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ 2023 চনত অসম বন বিভাগৰ ফালৰ পৰা যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ অঞ্চলত নতুনকৈ যি 27ৰো অধিক পদ নিযুক্তি দিলে সেইখিনি পদত ফিজিকেলৰ কাট অফ কিমান গৈছিল বা ৰিটেনৰ কাট অফ কিমান গৈছিল বা ফাইনেল মেৰিটৰ কাট অফ কিমান গৈছিল সেইটো সঠিককৈ আজিৰ ডেটত কোনো ক'ব নোৱাৰে, কিয়নো আপোনালোকৰ 2023 চনত অসম বন বিভাগৰ নতুনকৈ যিখিনি নিযুক্তি দিছিল তাত কোনো ধৰণৰ কাট অফ লিষ্ট দিয়া নাছিল বা আপোনালোকৰ যিটো ৰিটেন টেষ্টৰ OMR সেই OMR চোৱাৰ কোনো ধৰণৰ সুবিধা নাছিল, গতিকে আপোনালোকক সঠিককৈ কোনো ক'ব নোৱাৰে। এতিয়া আপোনালোকৰ 2023 চনত অসম বন বিভাগৰ যিটো বেটেলিয়ান AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাত যি 960টা পদ নিযুক্তি দিছিল সেইখিনি পদৰ আপোনালোকৰ যিটো ফিজিকেল কাট অফ মেল কেণ্ডিডেটৰ সেইটো আপোনালোকৰ 30ৰ পৰা 31ৰ ভিতৰত আছিল, 31ৰ ওপৰত যোৱা নাছিল। এতিয়া মোৰ লগৰ এজনে 30.95 মানে তেওঁ যিটো 31 পাবলৈ আপোনালোকৰ 0.5 মাৰ্ক কম আছিল, মানে তেওঁ মাৰ্ক পাইছিল 30.95 আৰু তেওঁ ৰিটেন টেষ্টত বহাৰ সুবিধা পাইছিল। এতিয়া আপোনালোকৰ বহুতে ক'ব যে আপোনালোকৰ যিটো কাট অফ সেই কাট অফটো ইমান হাই যোৱা নাছিল, যিহেতু আপোনালোকৰ অসম বন বিভাগৰ যিটো কাট অফ সেই কাট অফটো অল আছাম যায়, সেইবাবে কাট অফটো অকণমান কম যায়। এতিয়া আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট সেই ফিমেলৰ কাট অফটো আপোনালোকৰ ইয়াতকৈ বহুত কম গৈছিল। মই এটা এক্সট্ৰা ভিডিঅ' বনাই ফিমেলৰ কাট অফ কিমান গৈছিল তাৰ ভিডিঅ' ভালকৈ জনাই দিম। এতিয়া এইটো ভিডিঅ'ত আপোনালোকৰ মেলৰ কাট অফটো জনাই দিছোঁ। মেলৰ জেনেৰেলৰ কাট অফ গৈছিল 30ৰ পৰা 31ৰ ভিতৰত আৰু আপোনালোকৰ ST SC সকলৰ অকণমান কম গৈছিল আৰু OBC MOBC তাতকৈ অলপ অলপ কম গৈছিল, বেছি কম নহয়, অলপ অলপ কম গৈছিল। এতিয়া আপোনালোকৰ ৰিটেনৰ যিটো কাট অফ সেই ৰিটেনৰ কাট অফৰ ক্ষেত্ৰতো তেনেকুৱা হয়, আপোনালোকৰ 27, 28 মান যিসকলে পাইছিলে তেওঁলোকে যিকেইটা নেক্সট ষ্টেপ ভাইভালৈকে গৈছিল বা যিসকলে 30ৰ পৰা ওপৰত পাইছিল তেওঁলোকে হয়তো ফাইনেল চিলেকশ্যন পাইছিল। এতিয়া আপোনালোকৰ নতুনকৈ যি 405টা পদ মুকলিছে তাত কাট অফ কিমান যাব। এতিয়া বহুতে আপোনালোকক কয় যে কাট অফটো কম যাব, যিহেতু অসম বন বিভাগৰ যিটো কাট অফ সেই কাট অফটো অল আছাম যায়, কিন্তু আপোনালোকৰ অল আছাম কাট অফ গ'লেও এইবাৰ কাট অফটো বেছি যাব। প্ৰথম কথা, এইবাৰ পদৰ সংখ্যাটো কম আহিছে, পদৰ সংখ্যা মুকলি হৈছে মাত্ৰ 405টা পদ আৰু এইবাৰ আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যাটো বেছি হৈছে। আগতে আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা কম আছিল, কিন্তু এতিয়া কেণ্ডিডেটৰ সংখ্যা বেছি হৈছে আৰু এনেকুৱা হৈছে কিছুমান ল'ৰাই আপোনালোকৰ 5 বছৰ 4 বছৰ আপোনালোকক বহুত দিন ধৰি কষ্ট কৰি আছে, তেওঁলোক আপোনালোকৰ দৌৰাত নাইবা লং জাম্পত এতিয়া এক্সপাৰ্ট হৈ গৈছে, গতিকে আপোনালোকৰ এনেকুৱা কিছুমান ল'ৰা আছে তেওঁলোকে আপোনালোকৰ লং জাম্পত এক্সেল মাৰিব আৰু ৰানিংটো এটা ভাল টাইমত হ'ব। এতিয়া আপোনালোকৰ এনেকুৱা আছে 70ৰ পৰা 75% ল'ৰা নাইবা ছোৱালীয়ে লং জাম্প এক্সিলেণ্ট মাৰে। লং জাম্পটো এক্সিলেণ্ট মাৰি দিয়াৰ লগে লগে ৰানিঙৰ মাৰ্কটো আপোনালোকৰ যিটো কাট অফ সেই কাট অফটো আপোনালোকৰ এনেও বেছি হৈ যাব, ডাইৰেক্ট 20 পাই গ'ল। এতিয়া আপোনালোকৰ ৰানিঙত বেছিভাগে আপোনালোকৰ 12 মিনিটৰ আশে পাশে সোমাই থাকে, গতিকে আপোনালোকে 12 নাইবা 13 আপোনালোকৰ ধুনীয়াকৈ পাব। গতিকে আপোনালোকৰ যিটো কাট অফ সেই কাট অফটো আপোনালোকৰ এইবাৰ আপোনালোকৰ 33+ যাব। যদিহে আপুনি ফিজিকেল টেষ্টত 33+ মাৰ্ক স্ক'ৰ কৰিব পাৰে তেতিয়া আপুনি ৰিটেন টেষ্টলৈ যোৱাৰ এটা চান্স আহিব, কিন্তু আপোনাৰ চান্সটো খুবেই কম। যদিহে আপুনি 35+ মাৰ্ক আপুনি মেল হওক নাইবা ফিমেল হওক আপুনি যদি ফিজিকেল টেষ্টত 35 মাৰ্ক প্লাছ যদি স্ক'ৰ কৰিব পাৰে তেতিয়া আপুনি ৰিটেন টেষ্টলৈ যোৱাৰ বহুত এটা চান্স আহে, কিন্তু আপোনালোকে 33+ নাইবা 34 পালে অলপ চান্সটো কম থাকে। এতিয়া বহুতে ক'ব যে 33 নাইবা 34 পোৱাটো ইমান সহজ নহয়, কিন্তু সেই কথাটো আজিকালি একেবাৰে সহজ হৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষী 2025 চনত যিসকলে নিযুক্তি দিলে তাত আপোনালোকৰ ছোৱালী কাট অফ কেইখনমান ডিষ্ট্ৰিক্টত 33, 34 গুচি গৈছে, গতিকে এতিয়া 34 নাইবা 35 যোৱাটো কোনো ডাঙৰ কথা নহয়, যিহেতু আপোনালোকৰ আজিকালি এনেকুৱা হৈছে আপোনালোকৰ ছোৱালীও আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা বহুত বাঢ়ি গৈছে, দিনক দিনে ছোৱালী কেণ্ডিডেটৰ সংখ্যা বাঢ়ি গৈছে, ল'ৰা কেণ্ডিডেটৰ সংখ্যা বাঢ়িছে লগতে ছোৱালী কেণ্ডিডেটৰ সংখ্যা বাঢ়ি গৈছে। এতিয়া আপোনালোকৰ আগতে মই যিখন ফিল্ডত প্ৰেক্টিছ কৰিছিলোঁ তাৰ ল'ৰা দৌৰিছিলে মাত্ৰ 3টা, কিন্তু এতিয়া সেইখন ফিল্ডত আপোনালোকৰ আজিৰ তাৰিখত 80টা 90টা ল'ৰাই দিনে ৰাতিয়ে আপোনালোকৰ দৌৰি আছে। তেওঁলোকে ৰাতিপুৱা গধূলি আবেলি যেতিয়া নাযায় আপুনি ফিল্ডত দৌৰি থাকিব লাগিব, বা আপোনালোকৰ ওচৰৰ যিসমূহ ফিল্ড আছে তাত আপুনি দেখিব ৰাতিপুৱা যাওক ফিল্ডত
মিনিমাম আপোনালোকৰ 15-20টালৈ দৌৰি আছে, আবেলি 20-25টালৈ দৌৰি আছে। তেওঁলোকে এতিয়া অপেক্ষা কৰি থকা নাই যে ইণ্টাৰভিউ কেতিয়া হ'ব বা আপোনালোকৰ ধৰি লওক ইণ্টাৰভিউ দৌৰি আছে, তেওঁলোকে সেইবোৰ অপেক্ষা নকৰি তেওঁলোকে মুঠতে দৌৰি আছে। গতিকে আপোনালোকৰ 34 কাট অফ যোৱাটো একো ডাঙৰ কথা নহয়। যদিহে আপুনি অসম বন বিভাগৰ AFPF এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে আপুনি যদি 35 মাৰ্ক স্ক'ৰ কৰিব পাৰে, মেল নাইবা ফিমেল দুয়োটাৰ ক্ষেত্ৰত, আপোনালোকে ৰিটেন টেষ্টলৈ পোৱাৰ বহুত বেছি চান্স আহিব। গতিকে আপুনি প্ৰথম ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক। প্ৰথম কথা আপুনি লং জাম্পটো এক্সিলেণ্ট আনিব লাগিব আৰু লগতে ৰানিংটো এটা ভাল টাইমত সোমাব লাগিব আৰু আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। যদিহে আপুনি ৰিটেন টেষ্টত 35+ মাৰ্ক স্ক'ৰ পাৰে, তেতিয়া আপোনাৰ চাকৰি পোৱাত বহুত এটা চান্স আহিব। কিয়নো ৰিটেন টেষ্টটো আপোনালোকৰ আজিকালি কুৱেশ্যন পেপাৰখন টান হৈ গৈ আছে। আপোনাৰ আগৰ কুৱেশ্যন চাব আৰু আজিকালি কুৱেশ্যন চাব, কুৱেশ্যনৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো হাৰ্ড হৈ গৈ আছে। গতিকে আপোনালোকে ভালদৰে পঢ়ি থাকক আৰু আপোনালোকে কোনো ধৰণৰ আপোনালোকে একেখন কিতাপে পঢ়ি নাথাকিব। এতিয়া বহুতে এনেকুৱা কৰে, তেওঁলোকে অকল MCQখিনি চাই থাকে। আপোনালোকে MCQখিনি এতিয়াৰ পৰা চাই নাথাকিব। আপোনালোকৰ যিসমূহ কনচেপ্ট সেই কনচেপ্টসমূহ ক্লিয়াৰ কৰক আৰু আপোনালোকে হাতত সময় পাইছে, কাৰণ আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু ৰিটেন টেষ্টটো খুব সম্ভৱতঃ অহা বছৰ 27 মাৰ্চ এপ্ৰিল পৰ্যন্ত পাই যাব। গতিকে আপোনালোকৰ হাতত এতিয়াও 10-12 মাহ সময় আছে। গতিকে এই সময়খিনি যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে, তেতিয়া ধুনীয়াকৈ আপুনি এটা চৰকাৰী চাকৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ AFPFৰ বিষয়ে যদি কিবা জানিব লগা আছে, তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব নাইবা এই ভিডিঅ'টোত কমেণ্ট কৰিব, মই ভালদৰে জনাই দিম। ধন্যবাদ।